নিউয়ৰ্ক চহৰত বিহু নৃত্যত কঁকাল ভাঙি নাছিলে ঢুলীয়া আৰু নাচনীয়ে। ভাৰতৰ বিখ্যাত চেফ বিকাশ খান্নাৰ ৰেষ্টুৰেণ্টৰ সন্মুখত প্ৰদৰ্শন এই বিহু নৃত্য। নিউয়ৰ্কৰ মিচেলিন ষ্টাৰ ৰেষ্টুৰেণ্ট বাংলোৰ চেফ বিকাশ খান্নাই উদযাপন কৰিছে অসমৰ চাহৰ ২০০ বছৰীয়া সুদীৰ্ঘ যাত্ৰাৰ জয়ন্তী। খান্নাই অসমৰ সন্মান তথা আৱেগৰ প্ৰতীক গামোচাৰে বাংলোৰ প্ৰৱেশদ্বাৰ সজোৱাৰ এটা ৰীল কিছুদিনৰ পূৰ্বে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল। বিশেষ সমাদৰ লাভ কৰিছিল এই ৰীলটোৱে। তাৰ সমান্তৰালভাৱে আজি নিজৰ ৰেষ্টুৰেণ্টখনৰ সন্মুখত বিহুৰ সাজ পৰিধান কৰি স্বাগতম জনোৱা দৃশ্য শ্বেয়াৰ কৰিছে নিজৰ সামাজিক মাধ্যমত। আমেৰিকাৰ বজাৰলৈ অৰ্থনৈতিক সাংস্কৃতিক দলং নিৰ্মাণৰ এই পদক্ষেপক ৰাজ্য চৰকাৰ আৰু শীৰ্ষ বিষয়াসকলেও ইতিমধ্যে আদৰণি জনাইছে। উল্লেখযোগ্য যে ২০২৪ চনত মুকলি হোৱা বাংলোৱে আমেৰিকাৰ ১০০খন শ্ৰেষ্ঠ ৰেষ্টুৰেণ্টৰ ভিতৰত মিচেলিন বিপ গামাণ্ডৰ সন্মান লাভ কৰিছে। ৰেষ্টুৰেণ্টখনৰ গামোচা সজ্জা আৰু অসমৰ চাহে আমেৰিকাবাসীক ৰেষ্টুৰেণ্টখনত ভাৰতীয় সাংস্কৃতিক গভীৰতাৰ ক্ষেত্ৰত এক নতুন মাত্ৰা প্ৰদান কৰিব।